কাইলৈ শ্ৰীকৃষ্ণ জন্মাষ্টমী। কাইলৈ যদি আপুনি এইটো উপায় কৰিব পাৰে তেনেহ'লে আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ যাব। 14 ছেপ্টেম্বৰ 28 ভাদ ৰবিবাৰে অৰ্থাৎ কাইলৈ কৃষ্ণ অষ্টমী ব্ৰত পালন কৰা হ'ব। প্ৰত্যেক বছৰে ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিৰ দিনা শ্ৰীকৃষ্ণ জন্মাষ্টমী পৰ্ব পালন কৰা হয়। দাপৰ যুগত ভাদ্ৰ মাহৰ অষ্টমী তিথিৰ দিনা ৰোহিণী নক্ষত্ৰত বৃষ ৰাশিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। জন্মৰ সময়টো আছিল মধ্যৰাতি। শাস্ত্ৰত জন্মাষ্টমী ব্ৰতৰ বহুত মহত্ব আছে বুলি কৈছে। এইটো 1000 একাদশী ব্ৰতৰ সমান মানা হয়। 100 বাৰ গংগাত স্নান কৰিলে যিমান পুণ্য হয়, জন্মাষ্টমীত এবাৰ ব্ৰত ৰাখিলেই তাতকৈ অধিক পুণ্য হয় বুলি কৈছে। জন্মাষ্টমীত ধ্যান জপ আৰু ৰাতি জাগি থকাৰ বিশেষ মহত্ব আছে, যাৰ ফলত অনন্ত গুণৰ ফল প্ৰাপ্তি হয়। এই দিনটোত ৰাতি জাগি থাকি ভগৱান শ্ৰীকৃষ্ণৰ ভজন কীৰ্তন কৰিব লাগে। ভৱিষ্য পুৰাণত এই জন্মাষ্টমীৰ ব্ৰতৰ কথা এনেকৈ উল্লেখ কৰা আছে যে যিখন ঘৰত জন্মাষ্টমীৰ ব্ৰত পালন কৰা হয় সেইখন ঘৰত অকাল মৃত্যু, গৰ্ভপাতৰ দৰে ঘটনা নহয় আৰু ঘৰখন শান্তিপূৰ্ণ হয়। যি ব্যক্তিয়ে জীৱনত এবাৰ হ'লেও জন্মাষ্টমীৰ ব্ৰত পালন কৰে সেই ব্যক্তিয়ে ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ প্ৰাপ্তি কৰে, যাৰ দ্বাৰা সেই ব্যক্তিয়ে পৃথিৱী লোকৰ অনন্ত সুখ প্ৰাপ্তি কৰি বিষ্ণু লোকত যাব পাৰে। জন্মাষ্টমীৰ দিনা পূজা অৰ্চনা কৰাৰো বিশেষ মহত্ব আছে। হিন্দু ধৰ্মত ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰিলে সকলোবোৰ সংকটৰ পৰা মুক্তি পায় বুলি কোৱা হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় শ্ৰীকৃষ্ণ। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। জন্মাষ্টমীত ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰিলে তথা ব্ৰত পালন কৰিলে ব্যক্তিয়ে সুখ সমৃদ্ধি তথা সৌভাগ্য লাভ কৰে বুলি মানি অহা হৈছে। জন্মাষ্টমীৰ দিনা ৰাতিপুৱা স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি পূব নাইবা উত্তৰ দিশৰ ফালে মুখ কৰি ব্ৰতৰ সংকল্প ল'ব। যদি ভগৱান শ্ৰীকৃষ্ণক ঈশান কোণত স্থাপন কৰা হয় তেনেহ'লে এইটো নিশ্চিত হয় যে আপুনি কৰ্মক্ষেত্ৰত কেতিয়াও হাৰি নাযায়। শ্ৰীকৃষ্ণই আপোনাৰ সকলোবোৰ সমস্যা দূৰ কৰি দিব। ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি পালেঙত স্থাপিত কৰিব। ৰাতিৰ সময়ত শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন কৰিব। জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণ হালধীয়া চন্দনৰ ফুট দিব আৰু তেওঁক ময়ূৰৰ পাখিৰ মুকুট আৰু বাঁহী অৰ্পণ কৰিব। লড্ডু গোপালক পঞ্চমৃতেৰে অভিষেক কৰিব। তেওঁক নতুন হালধীয়া কাপোৰ পিন্ধাব। তুলসীৰ পাত মিহলি কৰি মাখন মিচিৰিৰে ভোগ বনাব আৰু শেষত প্ৰসাদ বিতৰণ কৰিব। জন্মাষ্টমীত তুলসী পাতৰ এটা বিশেষ মহত্ব আছে। তুলসী অবিহনে জন্মাষ্টমী পৰ্ব পালন কৰিব নোৱাৰি। ভগৱান বিষ্ণুৱে তেওঁলৈ আগবঢ়াই দিয়া ভোগ প্ৰসাদ স্বীকাৰ নকৰে যেতিয়ালৈকে সেই ভোগ প্ৰসাদত তুলসী পাত নাথাকে। এনেকুৱা ভোগ পাপৰ সমান হয়, বিষাক্ত মানা হয়। জন্মাষ্টমীৰ দিনটোত তামসিক ভোজন বৰ্জিত মানা হয়। এই দিনটোত মাছ, মাংস, মদিৰা, পিঁয়াজ, নহৰু খাব নালাগে। এই দিনটোত তামসিক ভোজন কৰিলে কুণ্ডলীত ৰাহু কেতুৱে বেয়া প্ৰভাৱ পেলায়, কাৰণ ভগৱান বিষ্ণু আৰু ৰাহু কেতুৰ মাজত শত্ৰুতা আছে। ভগৱান শ্ৰীকৃষ্ণৰ বাবে সকলো ভক্তই সমান হয়। এই দিনটোত কোনো মানুহকে অপমান কৰিব নালাগে, অসন্মান কৰিব নালাগে। এবাৰ ভগৱান শ্ৰীকৃষ্ণৰ এজন ভক্তই কোনোবা এজন ব্যক্তিক বহুত অপমান কৰিছিল, যাৰ পৰিণামস্বৰূপে ভগৱান শ্ৰীকৃষ্ণই তেওঁৰ ভক্তকে অভিশাপ দিছিল। সেয়ে কাকো অনাদৰ নকৰিব। গাই গৰু ভগৱান শ্ৰীকৃষ্ণৰ অত্যন্ত প্ৰিয় হয়, কাৰণ কৃষ্ণ অৱতাৰত তেওঁৰ লালন পালন গোৱালৰ ঘৰত হৈছিল। জন্মাষ্টমীৰ দিনা যিকোনো গাই গৰুকে কষ্ট নিদিব। ভগৱান শ্ৰীকৃষ্ণই গাই গৰুক মাতা ৰূপত
অত্যধিক ভাল পাইছিল। সেইবাবেই এই দিনটোত গাই গৰুক ৰুটি, ফল মূল, মিঠাই আদি খুৱাব। জন্মাষ্টমীৰ দিনা কেৱল নিৰামিষ ভোজন কৰিব। যিসকল ব্যক্তিয়ে জন্মাষ্টমীৰ দিনা ব্ৰত ৰাখিব তেওঁলোকে ব্ৰতৰ সময়ত দৈ গাখীৰ নিশ্চয় সেৱন কৰিব। জন্মাষ্টমীৰ দিনা গছ-গছনি কটাটো অশুভ মানা হয়, কাৰণ ভগৱান কৃষ্ণ সকলো বস্তুতে বিদ্যমান হৈ আছে আৰু সকলোবোৰ বস্তুতে তেওঁ বাস কৰে। সেইবাবে এই দিনটোত বৃক্ষৰোপণ কৰিব লাগে, যাৰ ফলত ঘৰ পৰিয়ালত সুখ শান্তি আহিব। ভগৱান কৃষ্ণই সদায় আঁহত গছত বাস কৰে। সেইবাবেই জন্মাষ্টমীৰ দিনা আঁহত গছৰ গুৰিত জল অৰ্পণ কৰিব। ইয়াৰ ফলত ভগৱান কৃষ্ণ সন্তুষ্ট হয়। এই দিনটোত ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাটো অনিবাৰ্য হয়। এই দিনটোত সম্পূৰ্ণ শ্ৰদ্ধা ভক্তিৰে ভগৱান শ্ৰীকৃষ্ণৰ পূজা অৰ্চনা কৰিব আৰু এই দিনটোত সহবাস কৰাটো অত্যন্ত পাপ মানা হয়। যিবোৰ পতি পত্নীয়ে জন্মাষ্টমীত সকলোবোৰ নিয়ম ভালদৰে পালন কৰে তেওঁলোকে গুণৱান পুত্ৰ প্ৰাপ্তি কৰে, যাৰ মুখ ভগৱান শ্ৰীকৃষ্ণৰ দৰে আৰু শৰীৰ কোমল হয়। যিবোৰ ব্যক্তিয়ে ব্ৰত ৰাখে তেওঁলোকে ৰাতি 12 বজাৰ পিছতে ব্ৰত ভাঙিব লাগে, অন্যথা পূজাৰ ফল তেওঁলোকে প্ৰাপ্তি কৰিব নোৱাৰিব আৰু ব্ৰত আধৰুৱা বুলি মানা হয়। জন্মাষ্টমীৰ দিনা ঘৰলৈ ময়ূৰৰ পাখি নিশ্চয় আনিব আৰু সেইটো মন্দিৰত স্থাপিত কৰিব। আহক এতিয়া জানি লওঁ জন্মাষ্টমীৰ দিনা নিমখেৰে কি উপায় কৰিব লাগে তথা নিমখৰ পাত্ৰটোত কি বস্তু ৰাখিব লাগে। নিমখৰ এইটো উপায় কৰাৰ ফলত আপোনাৰ সকলোবোৰ পাপ নষ্ট হৈ যাব, দৰিদ্ৰতা দূৰ হ'ব। সন্তান প্ৰাপ্তি তথা ব্যৱসায়ত সফলতা পাবলৈ এই উপায়টো নিশ্চয় কৰিব। আপুনি 500 গ্ৰাম নিমখ ল'ব, 500 গ্ৰাম শুকান জলকীয়া, 500 গ্ৰাম চাউল, 500 গ্ৰাম মাহৰ দালি, 500 গ্ৰাম আটা, অলপ দক্ষিণা, এটা পানীৰ বটল আৰু 500 গ্ৰাম কোলা তিল। এই সকলোবোৰ সামগ্ৰী এখন মোনাত ভৰাই ল'ব। তাৰপিছত কোনোবা গৰীব মানুহক দান কৰিব আৰু পিছলৈ ঘূৰি নোচোৱাকৈ ঘৰলৈ ঘূৰি আহিব। এইটো গুৰু পৰম্পৰাৰে প্ৰাপ্তি মহা উপায় হয়। আপোনাৰ জীৱনটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰি দিব। এই উপায়টো শাস্ত্ৰত বৰ্ণনা কৰা আছে। দ্বিতীয় উপায়, আপোনাৰ পাকঘৰত থকা নিমখৰ পাত্ৰটোৰ পৰা অলপ নিমখ এটা কাঁচৰ পাত্ৰত ল'ব। সেই নিমখখিনিত 2টা লং ৰাখিব। তাৰপিছত এইখিনি বস্তু আপোনাৰ ঘৰৰ যিকোনো এটা ৰুমত ইখান কোণত ৰাখি দিব। ইয়াৰ ফলত ঘৰত সুখ শান্তি বৃদ্ধি হ'ব, ঘৰৰ পৰা বাস্তুদোষ নোহোৱা হ'ব। এই উপায়টো জন্মাষ্টমীৰ দিনা ৰাতি কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো আপোনাৰ কেনেকুৱা লাগিলে জনাব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।